ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষা কিতাপখনৰ পৃষ্ঠা নম্বৰ 32ত থকা গৃহকৰ্মৰ উত্তৰখিনি কৰি দিয়াৰ লগতে অলপ বুজাই দিবলৈ তোমালোকক চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা। 1 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰশ্নটো আছিল যে 1 কিলোগ্ৰাম চেনিৰ দাম যদি 27.50 টকা হয় তেতিয়াহ'লে 200 গ্ৰাম চেনিৰ দামটো আমাক উলিয়াবলৈ কৈছে। কি কৈছে চোৱা 1 কিলোগ্ৰাম চেনিৰ দাম কিমান দিছে 27.50 টকা দিছে। এইটো আমাৰ 1 কিলোগ্ৰামৰ দাম। গতিকে আমাক 200 গ্ৰামৰ চেনিৰ দামটো উলিয়াবলৈ কৈছে। আমি চেষ্টা কৰোঁ। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে তোমালোকক কৈছোঁ যে তোমালোকে গুৰুত্ব সহকাৰে এই ভিডিঅ'টো চাবা তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। ঠিক আছে, যদি এবাৰত বুজি নোপোৱা 2-3বাৰ ৰিপিট কৰি ভিডিঅ'টো চাবা তেতিয়া আৰু ভালদৰে তোমালোকৰ বুজি পোৱাত সুবিধা হ'ব। এতিয়া চোৱা কিলোগ্ৰামৰ পৰা আমাৰ গ্ৰামত যেতিয়া আমি আনসাৰসমূহ উলিয়াব লাগে আমাক পৃষ্ঠা নম্বৰ হৈছে 30। পৃষ্ঠা নম্বৰ 30ত ধুনীয়াকৈ আমাক দিয়া আছিল গ্ৰাম আৰু কিলোগ্ৰামৰ সম্পৰ্ক ৰিলেটেড দুখন চাৰ্ট দিয়া আছিলে। ঠিক আছে, বা নিয়মখিনি আমাক দিয়া আছিল। গতিকে এই নিয়মখিনি যদি আমি চাওঁ যে 1 কিলোগ্ৰামৰ দামৰ পৰা যদিহে আমি 500 গ্ৰামৰ দাম উলিয়াব লাগে 2ৰে হৰণ কৰিব লাগে, 250 গ্ৰামৰ দাম উলিয়াবৰ কাৰণে 4ৰে হৰণ কৰিব লাগে, আকৌ 200 গ্ৰামৰ দাম উলিয়াবৰ কাৰণে আমি 5ৰে হৰণ কৰিব লাগে। এনেকৈ আমাক নিয়মখিনি দি থোৱা আছে। গতিকে ইয়াতো যিহেতু আমাক কৈছে 1 কিলোগ্ৰাম চেনিৰ দাম 27.50 টকা, 200 গ্ৰাম চেনিৰ দামটো উলিওৱা। 200 গ্ৰামৰ দাম উলিয়াবৰ কাৰণে আমি কি কৰিম চোৱা, আমি 5ৰে আমি হৰণ কৰি দিম। কিয় হৰণ কৰিম? 1 কিলোগ্ৰামৰ দামটোক। 1 কিলোগ্ৰামৰ দাম হৈছে আমাৰ 27.50 টকা। অৰ্থাৎ এই 27.50 টকাটোক আমি 5ৰে হৰণ কৰিম, তেতিয়াহে আমি 200 গ্ৰামৰ দামটো পাম। ঠিক আছে, আমি 5ৰে হৰণ কৰোঁ। ইয়াতে এটা অংক আছে, হৰণ অংকৰ নিয়ম মতে ইয়াৰো এটা অংক আমি ল'ব লাগে। কিন্তু 5তকৈ 2টো সৰু বাবে আমি 2টা অংক ল'লোঁ। 2টা অংক ল'লে হৈ গ'ল আমাৰ 27। এতিয়া 5ৰ ভাগটো তোমালোকে মাতি যোৱা 27 নোপোৱালৈকে। 5 × 1 = 5 এনেকৈ মাতি যাবা। 5 × 5 = কিমান পাবা তোমালোকে? 25। আৰু 5 × 6 = 30। 30টো নাই, 27 আছে, গতিকে 5 বাৰ দিম। 5 × 5 = হ'ব আমাৰ 25। এতিয়া আমি বিয়োগ কৰিম। 7ৰ 5 গ'লে থাকিব 2। তাৰপিছত আমি এই 5টো নমাই আনিলোঁ, 25 হৈ গ'ল। এতিয়া 5ৰে 25ক কেইবাৰ যাব? 5 বাৰ। 5 × 5 = হৈ গ'ল আমাৰ 25। ঠিক আছে, নেক্সট তোমালোকে চোৱা, এই 5টো আমি ইয়াতে নমাই আনিলোঁ। নেক্সট আমি এই 0টো নমাই আনিব পাৰিম। 0টো নমাই অনাৰ পিছত যিহেতু আমি 5টোৰে বাৰ দিব নোৱাৰিলোঁ এই 5টোৰে, গতিকে হৰণ অংকৰ আৰু এটা নিয়ম আছে। তেতিয়া আমি কি কৰিব লাগে? তেতিয়া আমি ওপৰত এটা 0 দিব লাগে। আৰু এবাৰ কৈছোঁ চোৱা, যদি কোনো এটা অংক ওপৰৰ পৰা তললৈকে নমাই অনাৰ পিছত আমি এইটোৰে বাৰ দিব নোৱাৰোঁ ভাজকটোৰে, তেতিয়াহ'লে আমি ওপৰত এটা কি দিব লাগিব? 0 এটা দিব লাগিব। এইটো হৈছে হৰণ অংকৰ এটা নিয়ম। অৰ্থাৎ আমি ইয়াতে কিমান পালোঁ? 550। কিন্তু 550 নহয়, কাৰণ চোৱা ইয়াতে 27.50 আছিল। ইয়াত দুটাৰ আগত দশমিক আছিলে নহয়, গতিকে ইয়াতেও আমি দুটাৰ আগত দশমিক দিব লাগিব। দুটাৰ আগত দশমিক দিলে হৈ গ'ল আমাৰ 5.50। অৰ্থাৎ ইয়াৰে আনসাৰটো আমি কিমান পালোঁ? যে 1 কিলোগ্ৰাম চেনিৰ দাম 27.50 টকা হ'লে 200 গ্ৰাম চেনিৰ দাম হ'ব, আমি ইয়াতে লিখিব পাৰোঁ 5.50 টকা। এইটোৱে হৈছে ইয়াৰে উত্তৰ। এইটো একেবাৰে ইজি নিয়ম হয়। তোমালোকে বুজি পোৱাত অসুবিধা হ'লে ৰিপিট কৰি 2-3বাৰ চাবা, তেতিয়া আৰু ভালদৰে তোমালোকে বুজি পাবা। ষ্টুডেণ্টছ, এতিয়া আমি 2 নম্বৰটোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰোঁ। 2 নম্বৰটোত আমাক দিছিল যে 6.75 কিলোগ্ৰামৰ সমান 6.75 কিলোগ্ৰাম সমান ডেছ কিলোগ্ৰাম যোগ ডেছ গ্ৰাম। অৰ্থাৎ 6.75 কিলোগ্ৰামত কিমান কিলোগ্ৰাম আৰু কিমান গ্ৰাম আছে আমাক ছেপাৰেট কৰি লিখিব দিছে, আৰু পৃথক পৃথককৈ লিখিবলৈ দিছে। এতিয়া চোৱা, এটা দশমিক আছে। ঠিক আছে, মই তোমালোকে যদি আগৰ ভিডিঅ'সমূহ চাইছা তেতিয়া তোমালোকক মই আগতেও ধুনীয়াকৈ বুজাই দিছিলোঁ যে দশমিকৰ এইফালে থকাখিনি কিলোগ্ৰাম আৰু দশমিকৰ সোঁফালে থকাখিনি হৈছে গ্ৰাম। ঠিক আছে, গতিকে ইয়াতেও আমি ধুনীয়াকৈ লিখিব পাৰোঁ এতিয়া যে 6টো যিহেতু দশমিকৰ বাওঁফালে আছে, গতিকে 6 কি হ'ব? কিলোগ্ৰাম হ'ব, আৰু 75টো কি হ'ব? গ্ৰাম হ'ব। এইটোৱে হৈছে ইয়াৰ উত্তৰ। একেবাৰে ইজি হয়। আগৰটো বুজি পালা? প্ৰশ্ন নম্বৰ 3 দিছিল যে এখন বিমানে যদিহে ঘণ্টাত মানে কি কৈছে চোৱা, 1 ঘণ্টাত যদিহে 750 কিলোমিটাৰ যাব পাৰে, অতিক্ৰম কৰিব পাৰি, তেতিয়াহ'লে 10 মিনিটত কিমান দূৰ যাব সেইটো আমাক উলিয়াবলৈ কৈছে। এতিয়া চোৱা, ঘণ্টাত 750 কিলোমিটাৰ মানেনো কি হয়?
ঘণ্টাত 750 কিলোমিটাৰ মানে কি হয় 1 ঘণ্টাত 750 কিলোমিটাৰ যায় ঠিক আছে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 750 কিলোমিটাৰ এতিয়া আমাক কৈছে 10 মিনিটত কিমান কিলোমিটাৰ দূৰ যাব বাদ যাব পাৰে এতিয়া 1 ঘণ্টাত যদি 750 কিলোমিটাৰ যায় 1 ঘণ্টাত কিমান মিনিট 1 ঘণ্টাত সমগ্ৰ মই ঘৰ বুলি লিখিলো 1 ঘণ্টাত হৈছে আমাৰ 60 মিনিট হয়নে 1 ঘণ্টাত কিমান মিনিট 60 মিনিট অৰ্থাৎ 1 ঘণ্টা মানে এই 60 মিনিটত কিমান কিলোমিটাৰ যাব পাৰে 750 কিলোমিটাৰ যাব পাৰে যদিহে এই 60 মিনিটত 50 কিলোমিটাৰ যায় তেতিয়াহলে 10 মিনিটত কিমান কিলোমিটাৰ যাব সেয়া আমাক উলিয়াবলৈ কৈছে 10 মিনিটত উলিয়াবৰ কাৰণে উলিওৱাৰ আগতে আমি 1 মিনিটত কিমান কিলোমিটাৰ যাব পাৰে সেয়া আমি উলিয়াবলৈ লাগিব যদি 60 মিনিটত যেহেতু 750 কিলোমিটাৰ যায় 1 মিনিটত কিমান কিলোমিটাৰ যাব সেয়া উলিয়াবৰ কাৰণে এই 750ক আমি কিহেৰে হৰণ কৰিম 60ৰে আমি হৰণ কৰি দিম এতিয়া চোৱা ইয়াৰ যে দুটা অংক আছে ইয়াৰ তিনিটা অংক আছে গতিকে আমি ইয়াৰো দুটা অংক ল'ব লাগিব দুটা অংক লৈ চোৱা 60 গুণ 60 হ'ব 60 লগত যদি 2 পূৰণ কৰোঁ তেতিয়া হলে আমি কিমান পাম চোৱা 2 গুণ 0 6 গুণ 12 120 পাম ইয়াত দুটা অংক লৈ 120 টো নহয় 75 হে আছে গতিকে আমি দুবাৰ দিব নোৱাৰিম আমি কি কৰিম এবাৰ দিম 60 1 গুণ 60 যে দুটা অংক লৈছো দুটা অংকৰ ওপৰত বাৰ দিছো চোৱা বিয়োগ কৰা এতিয়া 5 ৰ পৰা 0 গলে থাকিব 5 7 ৰ 6 গলে থাকিব 1 নেক্সট আমি এই শূন্যটো ইয়ালে নমাই আনিলো নমাই আনোতে পালো আমি 150 এতিয়া 60 দুগুণ আমি 120 পালো অলপ আগত পূৰণ কৰিলো এতিয়া 60 3 গুণ কৰি চাও আহা 3 0 গুণ 0 6 3 গুণ 18 180 হয় 180 টো ইয়াতে নাই গতিকে 150 যে আছে সেই কাৰণে আমি কি কৰিম চোৱা সেই কাৰণে আমি দুবাৰ দিম 60 2 গুণ কিমান হ'ব 120 ঠিক আছে 120 হৈ গল বিয়োগ কৰিলে ইয়াতে 0 পাছত 2 গলে থাকিব 3 এতিয়া ইয়াতে আমাৰ দশমিক দিলে আমি এটা 0 ইয়াতে আৰু লগাই ল'ব পাৰো এতিয়া আমি জানো 6 5 গুণ 30 অৰ্থাৎ 60 ৰ লগত যদি আমি 5 পূৰণ কৰো চোৱা 5 0 গুণ 0 6 5 গুণ 30 ইয়াত 300 আছে অৰ্থাৎ 60 ৰ 5 গুণ কিমান হ'ব 60 5 গুণ হ'ব 300 300 ৰ পৰা 300 বিয়োগ কৰিলে আমি 0 পাম অৰ্থাৎ এই যে আমি 12.5 টো পালো এই 12.5 হৈছে 1 মিনিটত অতিক্ৰম কৰা দূৰত্ব অৰ্থাৎ চোৱা 1 মিনিটত কিমান কিলোমিটাৰ যায় 12.5 কিলোমিটাৰ যায় আমাক খুদিছে 10 মিনিটত কিমান যাব হয়নে চোৱাচোন 10 মিনিটত খুদিছে গতিকে 1 মিনিটত যদি 12.5 কিলোমিটাৰ যায় 10 মিনিটত কিমান যাব উলিয়াবৰ কাৰণে আমি কি কৰিম তোমালোকে চোৱাচোন আমি ইয়াতে প্ৰথমতে লিখিম যে 1 মিনিটত অতিক্ৰম কৰে বা যায় 12.5 কিলোমিটাৰ 12.5 কিলোমিটাৰ গতিকে 10 মিনিটত উলিয়াব লাগে এতেকে লিখি ললো 10 মিনিটত কিমান যাব কেনেকৈ উলিয়াম এই 12.5ক কিহেৰে পূৰণ কৰিম আমি 10ৰে পূৰণ কৰি দিম 12.5ক 10ৰে পূৰণ কৰি যিটো আমি পূৰণ ফল পাম সেইটোৱে হ'ব 10 মিনিটত অতিক্ৰম কৰা দূৰত্ব তোমালোকে এতিয়া পূৰণটো তলত কৰি চোৱাচোন এইখিনিত ঠিক আছে আমি পূৰণটো কৰো আহা তোমালোকে মনোযোগেৰে চাবা 12.5 পূৰণ 10 5 ৰ লগত 0 পূৰণ কৰিলে 0 2 ৰ লগত 0 পূৰণ কৰিলে 0 1 ৰ লগত 0 পূৰণ কৰিলে 0 এবাৰ আমি 1 টোৰে কৰিম যেহেতু আমি 1 টোৰে পূৰণ কৰিম 1 টোৰ তলে তলে পাতিম 5 1 গুণ কিমান হ'ব 5 2 1 গুণ হৈ গ'ল 2 আৰু 1 1 গুণ হ'ব 1 এইখিনি যোগ কৰা এতিয়া ইয়াতে 0 ইয়াতে 5 ইয়াতে 2 ইয়াতে 1 কিন্তু ইয়াতে চোৱাচোন 12.5 আছিল এটাৰ আগত দশমিক আছে গতিকে ইয়াতে এটাৰ আগত দশমিক হ'ব দশমিক হলে কিমান হ'ব 125 ঠিক আছে গতিকে আমি লিখিব পাৰো যে এখন বিমানে ঘণ্টাত যদি 750 কিলোমিটাৰ যাব পাৰে 10 মিনিটত কিমান কিলোমিটাৰ যাব 10 মিনিটত যাব আমি লিখিব পাৰো যে 10 মিনিটত যাব 125 কিলোমিটাৰ হয়নে 10 মিনিটত কিমান কিলোমিটাৰ যাব 125 কিলোমিটাৰ যাব ঠিক আছে
আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। যিসকল ছাত্ৰ ছাত্ৰীৰ বুজি পোৱাত অসুবিধা হৈছে ভিডিঅ'টো আৰু এবাৰ ৰিপিট কৰি চাবা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। আৰু যিখিনি মই ষ্টেপ বাই ষ্টেপ লিখি গ'লোঁ সেইখিনি তোমালোকে লিখি যাবা, অংকটো পাতিবা, কৰিবা তোমালোকৰ বহীখনত, তেতিয়া তোমালোকে বুজি পোৱাত আৰু বেছি সুবিধা হ'ব। এতিয়া প্ৰশ্ন নম্বৰ 4 তোমালোকে চোৱা। প্ৰশ্নটো আছিল যে 125 গ্ৰাম পনীৰৰ দাম যদিহে 4.50 টকা হয়, 1 কিলোগ্ৰাম পনীৰৰ দামটো আমাক উলিয়াবলৈ কৈছে। কি কৈছে চোৱা, 125 গ্ৰাম পনীৰৰ দাম কিমান দিছে? 4.50 টকা। গতিকে 1 কিলোগ্ৰাম পনীৰৰ দামটো উলিয়াবলৈ কৈছে। এতিয়া চোৱা, আমি গ্ৰামৰ পৰা কিলোগ্ৰামৰ যিটো দাম সেয়া উলিয়াবৰ কাৰণে পৃষ্ঠা নম্বৰ 30 থকা এই নিয়মখিনি চাব পাৰোঁ। গ্ৰামৰ পৰা কিলোগ্ৰামৰ দাম উলিওৱাৰ নিয়ম তোমালোকে কিতাপখনত চালে আৰু ভালদৰে তোমালোকে দেখা পাবা। গতিকে 125 গ্ৰামৰ দাম দিয়া থাকিলে আমাক যদি 1 কিলোগ্ৰামৰ দাম উলিয়াবলৈ দিয়ে, তেতিয়াহ'লে আমি সেই যিটো 125 গ্ৰামৰ দাম দিয়া আছে, সেই 125 গ্ৰামৰ দামৰ লগত আমি এই 8টো পূৰণ কৰি দিলেই আমি 1 কিলোগ্ৰামৰ দামটো পাই যাম। আমাক যিহেতু 125 গ্ৰামৰ দাম দিছিলে 4.50 লিখি দিছোঁ 4.50 টকা। গতিকে 1 কিলোগ্ৰামৰ দাম উলিয়াবৰ কাৰণে আমি কিহেৰে পূৰণ কৰি দিম চোৱা, 8ৰে পূৰণ কৰিম। গতিকে 4.50 পূৰণ 8, 8 শূন্য গুণ 0, 8 5 গুণ 40ৰ 0, হাতে গ'ল আমাৰ 4, 8 4 গুণ হৈছে 32, 32ৰ লগত 4 যোগ কৰিলে হ'ব 36। ঠিক আছে। এতিয়া এটা বস্তু মন কৰা, ইয়াতে 4.50 আছিল, দুটাৰ আগত দশমিক আছিল, দুটাৰ আগত ইয়াতে আমি দশমিক দিব লাগিব। দিলে আমাৰ 1 কিলোগ্ৰামৰ পনীৰৰ যিটো দাম সেয়া আমি পাই যাম। গতিকে আমি পালোঁ 36 টকা। গতিকে আমি লিখিব পাৰোঁ যে 125 গ্ৰাম পনীৰৰ দাম যদি 4.50 টকা হয়, 1 কিলোগ্ৰাম পনীৰৰ দাম হ'ব আমাৰ 36 টকা। এইটোৱে হৈছে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। এনেধৰণে আমি আনচাৰবোৰ উলিয়াবলৈ লাগিব। ঠিক আছে, একো টান নহয়, তোমালোকে কেৱল অলপমান মনোযোগেৰে চাবা, মনোযোগ দি চালেহে তোমালোকে ভালদৰে বুজি পাবা। ইয়াৰে সম্পূৰ্ণ ভিডিঅ' তোমালোকে আমাৰ এপত পাবা। যদিহে এপটো ডাউনলোড কৰা নাই, এপটো ডাউনলোড কৰি ল'বা। তাত তোমালোকে প্ৰিভিয়াছ ইয়াৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে আনচাৰৰ সৈতে তোমালোকে পাবা। আৰু কুৱেশ্যন পেপাৰবোৰ গোটেই তোমালোকৰ ফ্ৰী হয়। এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত চেক কৰা অথবা আমাক হোৱাটছআপত মেছেজ কৰা, আমি তোমালোকৰ এপটোৰ লিংক দি দিম। তোমালোকে এপটো ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰিবা। অধিক জানিবৰ বাবে হোৱাটছআপ নম্বৰ দিয়া আছে, হোৱাটছআপতো আমাক মেছেজ কৰি সুধিবলৈ নাপাহৰিবা।